এই মুহূৰ্তত পুনৰ উত্তপ্ত হোৱা দেখা পোৱা গৈছে দিনজোৰা প্ৰতিবাদ আৰু সেই প্ৰতিবাদৰ অন্তত যদিও প্ৰতিবাদকাৰীসকল আঁতৰি গৈছিল কিন্তু পুনৰ একাংশ প্ৰতিবাদকাৰী আকৌ ওলাই অহা দেখা পোৱা গৈছে তেওঁলোকে ৰাজপথলৈ ওলাই আহিছে সমদল কৰি তেওঁলোকে এইসকল মহিলা মই এই মুহূৰ্তত দেখুৱাইছো আৰু তেওঁলোকে মহালক্ষ্মী মণ্ডল পৰ্যায়ৰ সংগঠন অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু তেওঁলোক আজি ইয়ালৈ ওলাই আহিছে তেওঁলোকৰ এটা কথা যে তেওঁলোকে নাৰী সুৰক্ষা নিশ্চিত কৰিব লাগে যথেষ্ট সংখ্যক মহিলা এই মুহূৰ্তত আমি দেখুৱাইছো বহু পিছলৈকে আছে তেওঁলোক সকলোৱে এই সন্ধিয়াৰ ভাগত পুনৰ ওলাই আহিছে আৰু তেওঁলোকে দিনৰ ভাগত তেওঁলোক অহা নাছিল তেওঁলোকে পুনৰ এতিয়া আহি এনেদৰে প্ৰতিবাদ কৰিবলৈ ওলাই অহা দেখা পোৱা গ'ল বাইদেউ আপোনালোক ক'ৰ পৰা আহিছে আমি আহোমগাঁৱৰ পৰা আজি পুৰা দিন প্ৰতিবাদ দিনত আহিছিল আমি 4টা বজাৰ পৰা প্ৰতিবাদ কৰিছো আজি উৰে দিন প্ৰতিবাদ চলিছে অকণ আগলৈ আহিলে বাইদেউ সুবিধা হ'ব উৰে দিন প্ৰতিবাদ ইয়াত হৈ আছিল তেতিয়া আপোনালোক আহিছিল নেকি আমি আগবেলা অহা নাই আমি 4টা বজাৰ পৰা আহিছো আপোনালোকৰ কোন হয় কিয় প্ৰতিবাদ কৰিছে কোন হয় মানে আমাৰ ছোৱালী নিচিনা আমাৰো ছোৱালী আছে আমাৰ ছোৱালী নাৰী সুৰক্ষাৰ কাৰণে আমি হেৰি কৈছো আমি এনে চহৰীয়া জিপি আমি গোটৰ মহিলা হয় আপোনালোক গোটৰ মহিলা আমি সকলোবোৰ গোটৰ মহিলা আমাৰো ছোৱালী আছে ছোৱালী সুৰক্ষা লাগে সেইকাৰণে আমি ওলাই আহিছো আপোনালোক যিমান মহিলা আহিছে সকলো গোটৰ আমি গোটৰ মহিলা গাঁৱৰ হয় চহৰীয়া জিপি গোটৰ মহিলা গোটেইখিনি শাস্তি দিলে মানে এৰা খাই দিছেহে ফাঁচি দিয়াতে ভাল হয় ফাঁচি অৰ্ডাৰ লাগে সিহঁতৰ 3টাক গোটেই সিহঁতে যে এই ছোৱালীজনীক সৰু ছোৱালীজনী টিউচনলৈ আহিছে আহি পাই পেলাই সিহঁতে ঘৰলৈ যাবলৈ নোৱাৰিলে 3টা ল'ৰা সিহঁতে হেৰি কৰিছে পাৰতে সিহঁতক মানে ফাঁচি অৰ্ডাৰ লাগে আমাক এইসকল গোটৰ মহিলা তেওঁলোক আহিছে প্ৰতিবাদ কৰিবলৈ তেওঁলোক 4 বজাৰ পৰা প্ৰতিবাদ কৰিছে মই আন এগৰাকী বাইদেউৰ ওচৰত যাব বিচাৰিছো কি ক'ব বাইদেউ কি কম মানে আমি নিজৰ জেগাখিনিতে সুৰক্ষিত নহয় গতিকে আমি চৰকাৰলৈ এটাই অনুৰোধ কৰিব বিচাৰিছো আমাক কোনো ধৰণৰ লাখপতি আঁচনি নালাগে কোনো ধৰণৰ অৰুণোদয় আঁচনি নালাগে আমাক খালি সুৰক্ষিত এখন ৰাজ্য লাগে এখন গাঁও লাগে এখন দেশ লাগে য'ত আমি সুৰক্ষিতভাৱে আমাৰ ল'ৰা ছোৱালীসকলক টিউচনলৈ হওক বা যিকোনো ঘৰৰ পৰা যিকোনো এটা কামত আমি উলিয়াই দিব পাৰোঁ বা আমি নিজে ওলাই যাব পাৰোঁ কাৰণ কিয় আমি ঘৰতেতো সোমাই থাকিলে নহ'ব আমি ওলাই আহিবই লাগিব গতিকে আমি ভাবিবলৈ বাধ্য হৈছোঁ যে আমি ঘৰৰ পৰা ওলাই আহি আমি সুৰক্ষিত হয় নে নহয় অসুৰক্ষিত অনুভৱ কৰি আপোনালোকে নিশাৰ ভাগত ওলাই আহিব লগা হয় আমি আজি সুৰক্ষিত নহয় বাবে আমি নিশাৰ ভাগত ওলাই আহিছোঁ কিন্তু আমি এতিয়া তথাপিও গোটেইখিনি আহিছোঁ যদিও আমি এটা শংকাত আছোঁ কিজানি বা কি এটা পৰিস্থিতি হয় তাৰ কোনো ঠিকনা নাই গতিকে আমি নিজৰ জেগাখিনিতে যিহেতু সুৰক্ষিত নহয় গতিকে চৰকাৰে এইবোৰ আঁচনি দিয়াতকৈ আঁচনি দি মহিলাসকলক এনেকুৱা প্ৰলোভন দিয়াতকৈ মহিলাসকলক সুৰক্ষা দিয়াটো আমি বিচাৰোঁ আৰু আমাক ন্যায় লাগে ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ আশ্বাস আছে ন্যায় ব্যৱস্থা ভালকৈ দিয়ক আৰু ন্যায় ব্যৱস্থাখন অলপ মানে কি কঠোৰ কৰক য'ত নেকি আমি যাতে আমি সুৰক্ষিতভাৱে আমি থাকিব পাৰোঁ নিজৰ জেগাখিনিতে গতিকে আমি ভাবোঁ ন্যায় ব্যৱস্থাৰ আৰু অলপ কঠোৰ কৰক আৰু দোষী উচিত শাস্তি দিয়ক আৰু নহ'লে দোষীক ফাঁচি দিয়ক অতি সোনকালে কৰক কি ক'ব একচুৱেলি শ্লোগানটো দিছে সঁচা বেটী বচাও বেটী পঢ়াও কিন্তু বেটী বচাব পাৰিছেনে কিমান ধৰ্ষণকাৰী হৈ গৈছে আজিলৈকে কিমান ছোৱালী সৰু সৰু ছোৱালী বৰবাদ হৈ গৈছে আমি যদি নাৰী সুৰক্ষিত নহয় আমি কেনেকৈ অহা যোৱা কৰিম আমাক সুৰক্ষিত লাগে আমাক ন্যায় লাগে আৰু দোষীক উচিত শাস্তি দিয়াটো আমি বিচাৰোঁ আমাক ফাঁচি দিব লাগিবই দোষীক উচিত ফাঁচি দিব লাগিব আমাৰ দাবী মানি চলিব লাগিব কলকাতাত সিদিনা দুদিন নহওঁতেই আজি আমাৰ ডিঙত এইটো ঘটনা হ'বলৈ বাধ্য কিহৰ কাৰণে আজি আইনগতভাৱে আইনটো হাতত নলয় কাৰণে এনেকুৱা অৱস্থা বাৰে বাৰে নাৰী এনেকুৱা নিৰ্যাতন হৈ থাকিবলগীয়া আছে আমি মুঠতে নাৰী নিৰ্যাতন হোৱাটো নিবিচাৰোঁ আমি নাৰী হিচাপে জন্ম লৈছোঁ যেতিয়া আমি সুৰক্ষিত নহয় নাৰী হিচাপে জন্ম লৈছোঁ যে আমি সুৰক্ষিত নহয় আমাক ন্যায় লাগে আৰু দোষীক উচিত শাস্তি দিব লাগিব ফাঁচি দিব লাগিব আৰু আমাক ন্যায় লাগিবই আৰু সুৰক্ষিত আমাক দিবই লাগিব আমি সেইটোৱে কৈছোঁ আমাক অৰুণোদয় নালাগে আমাক লাখপতি বাইদেউ একো আঁচনি নালাগে আমাক একো আঁচনি নালাগে আমাক ন্যায় লাগে আৰু আমাৰ দাবী মানি চলিব লাগিব ইমানেই ক'ব বিচাৰোঁ আৰু কেইবাগৰাকীও বিচাৰে আমি তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম সকলোৱে বিচাৰিছে ন্যায় দিয়ক সকলোৱে বিচাৰিছে যে এনেধৰণৰ প্ৰক্ৰিয়াৰে নহ'ব বাইদেউ আপোনালোকৰ ওচৰলৈ আহিছোঁ কোনে ক'ব বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ আজি আকৌ এই সন্ধিয়াবিলাকে আপোনালোকৰ ইয়াত ভয়াৱহ সন্ধিয়া অকলে ওলাই আহিব নোৱাৰি কিন্তু আকৌ সন্ধিয়া আপোনালোক প্ৰতিবাদ কৰিবলৈ একত্ৰিত হৈ ওলাই আহিব লগা হ'ল হয় আমি কিহৰ কাৰণে নিজকে আজি সুৰক্ষিত বুলি অনুভৱ কৰিব পৰা নাই কিহৰ কাৰণে আমি জন্মভূমিখনতে নিজৰ ঠাইখনতে আমি অসুৰক্ষিত অনুভৱ কৰিছোঁ কিহৰ কাৰণে আজি আমি এজনী ছোৱালীয়ে সন্ধিয়া ওলাই আহিবলৈ কাৰণে ভয় কৰিব লাগে কিহৰ কাৰণে যদি প্ৰতিজন পুৰুষে যদি ভাবিলেহেঁতেন তেওঁলোকৰ মা ভণ্টিৰ দৰে সকলোবোৰ ছোৱালীকে যদি ভাবিলেহেঁতেন তেনেহ'লে তেনেকুৱা এটা নিষ্ক্ৰিয় জঘন্য কাম কৰিবলৈ কাৰণে তেওঁলোকৰ হয়তো বুকু কঁপিলেহেঁতেন কিন্তু তেওঁলোকে সেইখিনি কৰিব পৰা নাই আৰু আমাৰ যি প্ৰশাসন
ব্যৱস্থা ব্যৰ্থ হৈছে কাৰণ প্ৰশাসনিক ব্যৱস্থাই এনেকুৱা এটা ষ্ট্ৰং ডিচিশ্যন ল'ব লাগিছিল যাৰ দ্বাৰা ধৰ্ষণকাৰীক ফাঁচি দিব লাগে লগালগ ফাঁচি দিব লাগে তেওঁলোকে আইনৰ আশালে কিয় ৰৈ থাকে আইনৰ খুৰুঙালৈ ফাঁচি যিসকল ধৰ্ষণকাৰী তেওঁলোকে ওলাই গুচি আহে বিমল ফুকন মহন্ত এনেধৰণে আমি দেখিছোঁ আপোনাৰ জৰিয়তে ইয়াৰ ৰাইজৰ খুব আচলতে প্ৰতিগৰাকী নাৰীৰ ৰাজপথলৈ ওলাই আহিছে সচেতন জনতা ওলাই আহিছে ৰাজপথলৈ তেওঁলোকে এটাই দাবী কৰিছে কঠোৰতকৈ কঠোৰ শাস্তি হওক নৰপিশাচকেইটাৰ বিমল ফুকন মহন্ত আমি এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ পৰৱৰ্তী মুহূৰ্তত আমি আপোনাৰ কাষলৈ আকৌ যাম ঢেঙৰ ৰাজপথ এতিয়া উত্তপ্ত হৈ পৰিছে আৰু দুখীয়ে কঠোৰতকৈ কঠোৰ শাস্তি নোপোৱা পৰ্যন্ত এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰখাৰ শংকাৰ প্ৰতিবাদী জনতাৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ